কি কৰি আছা কবিতা? কিনো কৰিম, পঢ়ি আছো। কালি যেহেতু পৰীক্ষা আছে নেকি, দিয়া দিয়া পঢ়া। কালি কিন্তু মোক গোটেই দেখাব লাগব তুমি। হা, তুমি কি পঢ়া পাতি কৰা নাই নেকি একো? তুমি থাকোতে নো আৰু কি পঢ়বা লাগে? তুমি কি এনে মোৰ গাৰ্লফ্ৰেণ্ড হৈছা নেকি? দিয়া, তথাপিতো মাষ্টৰে দেখলি কেনেকে দেখাম তোমাক? তুমি সেইগিলা টেনচন ল'বা নাগে, মই যি কৰবা লাগে মই কৰিম। হ'ব দিয়া, পিছে তোমাৰ কাৰণে যাওঁতে মই চিপছ লৈ যাম দিয়া 2 পেকেট। হ'ব দিয়া, এতিয়া মই পঢ়ো, নহ'লে আৰু মাই গালি পাৰিব। পঢ়া পঢ়া পুৰা পঢ়া। হ'ব দিয়া, বাই বাই। বাই বাই। একবাৰ কৰবিক ফোন কৰো ৰ, তাইকে কৈ থৈ দিম। নহ'লে ঘণ্টা পৰীক্ষাত ফেল হ'লে দাদা ঠিকছে বহাব মোক। হেল্ল' কৰবি, কি কৰি আছা তুমি? কিনো কথা সুধো হা তুমি? কালি পৰীক্ষা আৰু পঢ়বাই কি কৰি থাকিম? হয় নেকি? দিয়া দিয়া, পুৰা ভালকে পঢ়া। কালি মোক দেখাব লাগব না তুমি। কিয় হা, তুমি পঢ়া নাই নেকি? মই আৰু পঢ়বা ক'ত সময় পাওঁ? তোমাৰ কথা ভাবি থাকোতে যাই মোৰ। তেনকে হ'লে দেখোন ফেল মাৰি মৰবা হা তুমি। কৰবি, তুমি কি এনে আছা নেকি? তুমি দেখাব লাগব পুৰা মোক কালি। এই বুলি গোটে তুমি অলপো নপঢ়াকে আহিবা নেকি? এনে কথা নকবা। তুমি কি মোৰ এনে গাৰ্লফ্ৰেণ্ড হৈছা নেকি হা? হ'ব দিয়া, তুমি এনে কবিতাক বেছি ভাল পা মোতকে। তোমালোকৰ লগত কি যে হ'ব মানে। তোমাৰ কাৰণে মই 2 পেকেট বঢ়িয়াকে টাইগাৰ বিস্কুট লৈ যাম দিয়া। কেৱল মোক দেখাব লাগব কিন্তু। হ'ব দিয়া, কিন্তু কবিতাক কিন্তু নেদবা। নেদো হা, মই তোমাকহে বেছি ভাল পাওঁ। হ'ব দিয়া, সেই ধৰি সিদিনাখনে তাইক ললিপপ 5টা দিছা, মোক মাত্ৰ 2টা দিছা। দিয়া হ'ব দিয়া, হ'ব দিয়া, এতিয়া ভালকে পঢ়া। কালি মোক ভালকে দেখাব লাগব তুমি। হ'ব দিয়া, টাইগাৰ বিস্কুট 2 পেকেট আনবা নাপাহৰবা আৰু। নাপাহৰো কিয় পাৰিম হা? হ'ব দিয়া, ৰঘু, মই এতিয়া পঢ়ো। ঠিক আছে, বাই বাই। বাই বাই। ঘণ্টা কামটো হৈ গেল দে মোৰ। কিনো ঘণ্টা এনে পঢ়ি মৰে। আলা, তই পঢ়বাই মোবাইল টিপি আছা হা? দুখ পাইছো, এৰি চলি পৰা ইমান জোৰে টানছা চুলিত। জোৰে টানা কথা কৈছা? কালি তোৰ পৰীক্ষা নাছে, তই এই কৰি আছা? নহয়, পৰীক্ষাৰ কাৰণে পঢ়া বস্তু চাবা কাৰণে আনিছিলো মোবাইলটো। কথা কবা আহিছা? কিতাপ নাই তোৰ হা? হ'ব দে, নাচাম দে, এৰি দি বাপাৰে, বিৰাট দুখ পাইছো। মোবাইল দি। এই বুলি ইমান জোৰে চুলিত টানবা লাগে না? ইমান দুখ পাইছো মই। উপ নহয়, কাণ ফালি যাব চৰত তোৰ। পৰীক্ষাৰ ৰিজাল্ট বেয়া হলিহে গম পাবি তই কি কৰো মই। হ'ব দে, কিয়নো বেয়া হ'ব? মই ইমান পঢ়ছো। ঘণ্টা পঢ়ছা চালা খচ্চৰ। পঢ়, ভালকে পঢ়। কালি পৰীক্ষা, আজি সি মোবাইল টিপি আছে। চালা এটা ডক্তৰৰ ভায়েক হৈ পেলাই এনকে সি পঢ়ি আছে। একেবাৰে ডক্টৰ দেল সি। ক্লাছ 6তে ফেল কৰি পেলাই পঢ়বা নল্লা আৰু মোক কথা কবা আহে সি। একেবাৰে গছৰ পাতৰ ঔষধ বনাই পেলাই নিজকে ডক্টৰ বুলি ভাবে সি। আৰু আজিকালি বেছি হৈছি গতে। বাৰীটা খং উঠব, ঘণ্টা পকাৰত তাৰ ক'ত দেহৰা তাৰে ভাঙি দিম ৰ, গম পাব সি। সৰুতে ইমান মৰম কৰিছিল, আজিকালি অলপ মৰমে নকৰে সি। ইমান জোৰে চুলি গছত টানি ধৰছি কুকুৰে। এনেও ভাল হ'ব মোৰ পৰীক্ষা। মোৰ গাৰ্লফ্ৰেণ্ড দুটা থাকোতে মোৰ পৰীক্ষা বেয়া হ'ব না? বঢ়িয়াকে কবিতাৰ কাৰণে চিপছ 1 পেকেট আৰু কৰবীৰ কাৰণে টাইগাৰ বিস্কুট 2 পেকেট লৈ যাব লাগব। নহ'লে পৰীক্ষা বেয়া হ'লে দাদে খাব মোৰ কলিজা। ইয়াৰ লগতে যে কি হ'ব? আজি পৰীক্ষা চলাই ইটা হেনকে বাগৰি পেলাই শুই আছে। এটা উঠছা না তই? আদেৰে আহি পালি দিব তক মজা। এটা উঠছা না তই? হেনকে কি যে পৰীক্ষা দিব? চালা বুঢ়ী গাই, তাক লাগি তই মাতি দিবা পাৰা নাই? মাতি আছে, উঠা নাই সি, মই কি কৰো? কথা কবা আহিছা বুঢ়ী গাই? চাবি দে, ভেকতে কথা পাতি কিহৰ মোক বুঢ়ী গাই কৰাই? চালা এনকে পৰীক্ষা দিব ৰ, তোক চচৰে লৈ যাম ৰ। মোক খাবি নেকি নে তই? তই পাগলা হৈছে নে? ক'ত চচৰে নিবা ধৰছা তাক? চচৰে নহয়, কোনবা নে খতম বানাই দিম ইয়াক মই। মাই মোক খাব নেকি নে? চালা আজি পৰীক্ষা, তই তাক লাগি ঘুমাই আছা? এনকে পৰীক্ষা দিবি তই? আজি এনকে স্কুলক লাগি চচৰে নিম মই। মুখ চুখ ধুবা নালগে নেকি? ভালকে মুখ ধুবা, এনকে যা তই। মুখখন ধুই যাক দে আহি। ভালকে মুখ ধুবাই, এনকে যাবা লাগব আজি। মোৰ সন্মান ভালকে ৰাখব। মাই মোক সঁচা সঁচি নিব দে। হ'ব তোৰ লগতো মানে দে। আজি পৰীক্ষা চলাই তাক লাগি ঘুমাই আছে সি। আৰু কেনকে মৰা মৰি থাক। জলদি যা পৰীক্ষা দিবা তই। ইমান জোৰে গুৰি মাছছা, ঘৰত যে কৈও দিম মই। পৰীক্ষা যদি বেয়া হয় তাৰ পিছতহে তোক দি আছো মই। বোলে তই কি মুখখনো ধুই এবাৰ দিবা নৰলি নেকি মোক? ধোৱা টাইম আছে হা, 9টা বাজে। খানাই বাহিৰত এটা চলিও নাই, চবে ক্লাছৰুমৰ ভিতৰত আছে। জলদি যা, পৰীক্ষা দিনি। পৰীক্ষা বেয়া হলে মজা দি আছো তোক ভালকে। বহুত মৰম কৰিলো তোক, আৰু কৰাত নাই। ইমান অত্যাচাৰ কৰা কৰছি মোক। পুৱাই চচৰে আনছি মোক, পিঠিৰ বিষত থাকবা পাৰে নাই। আৰু ইমান জোৰে এক গুৰি মাৰছি কুকুৰটোই। ঘণ্টা দোকানৰ পৰা চিপছ 1 পেকেট আৰু টাইগাৰ বিস্কুট 2 পেকেট আনো ৰ আগত। পইচাও আনা নহল, বাকীতে কিনবা লাগব। বেছি হৈছে কুকুৰটোৰ অলপ। চাবি দে কিন্তু, কাৰো পৰা কোনো যাতে নকল কৰা কৰি নকৰা। যে যি জানা সেয়ে লিখি। হ'ব দিয়ক বাইদেউ। হ'ব দিয়ক নহয়, তোৰ ওপৰতে সন্দেহ আছে মোৰ। তোৰ নিচিনা গাধা ছাত্ৰ জীৱনত পোৱা নাই মই। একো এটা নাজনা। বাইদেউ আপুনি চাব না, পৰীক্ষা ফালি পেলাম মই। গম পাম নহয়। বাইদেউ কিন্তু আজি বিৰাট ঠৌগা লগা হৈছে দিয়ক। সঁচাকে নেকি নে আপা? সঁচাকে তো ধৰিতো কৈছো। হেমা মালিনী হেন দেখা হৈছে আপোনাক। কিনো কয় কয় ৰ মোক হেমা মালিনী হেন দেখি বুলি মোক। হয়েতো হেমা মালিনীতকে বেছিয়ে ঠৌগা আপুনি। হ'ব দে এতিয়া ভালকে পৰীক্ষাটো দি। হ'ব দিয়ক। সঁচাকে ভগৱানে ইমান ঠৌগা কৰি বানাইছি মোক। জানটোক এটা ফোনে কৰো ৰ। হেল্ল' জানটো, কি কৰি আছা তুমি? ইমান মনত পৰি আছিল তোমাক লাগি। পৰীক্ষাও চলি আছে না? কৰবি মোক কিন্তু ভালকে দেখাবা দিয়া। হ'ব দিয়া। টাইগাৰ বিস্কুট পেকেট ক'ত থৈছ? এই বেগৰ ভিতৰতে আছে দিয়া। বল ভালকে দেখাবা মোক। হ'ব দিয়া। কবিতা দেখাবা দে মোক। হ'ব দিয়া, কিন্তু চিপছটো আনছা না? আনছো দিয়া। দিয়া হ'ব দিয়া। ইমান টান প্ৰশ্ন আহিছি।
একো নহয় দিয়া, তুমি পাৰবা দিয়া। নহলে কৰবি তুমিয়ে লিখি দিয়া নেকি মোৰখিনিও। কি কথা কহা তুমি লিখা লিখা তুমি যদি কিবা নৰা কবিতাকো সুধিম দিয়া। সুধবা সুধবা তুমি সুধবা হ'ব দিয়া। অ ৰঘু ৰঘু কিহা কবিতা? তাই সোধাচোন 12 পাছে কিমান হ'ব সুধি আছে ৰবা। কৰবি 12 পাছে কিমান লিখছা তুমি? 12 পাছে 50 তুমি কিন্তু ইমান জানা। মই জানে পঢ়ছো না বিৰাট কবিতা 12 পাছে বোলে 50। হ'ব দিয়া আৰু নাজানলি মোক কবা হ'ব দিয়া। পৰীক্ষা কিন্তু পুৰা ফালি পেলাম। ফালবা দিয়া আগত লিখি থাকা চাই চাই হ'ব দিয়া। এনেও তাই গিৰেকৰ লগত কথা পাতি আছে দিয়া, তাই এনেও চাবা নাহে। তথাপিতো হেডমাষ্টাৰ আহিব পাৰে গম পাইছ না হেডমাষ্টাৰক দেখোন জানাই কেনে মচন তাৰ দিয়া, তাক মোৰ বিৰাট ভয়ে লাগে। সেইকাৰণে চাই চাই লিখি থাকা হ'ব দিয়া। বাইদেউ আপোনাক ক্লাছ 5ৰ ৰুমত যাব দিছি, মোক এতিয়া আহিব দিছি ছাৰে। হয় নেকি দিয়ক দেখাব দিয়ক পিছে যাওক আপুনি। মই আছো যাওক, কোনোবাই নকল কৰিলে পাখৰা কৰিম কোবে মই। হ'ব দিয়ক তহঁতে নিচাটো অলপ বেছি হৈছে। এই চলিয়াত ভালকে লিখি থাক দে। হ'ব দিয়ক ফেউৰা ছাৰ। কোনে ক'লি ন মোক ফেউৰা ছাৰ বুলি? এই ছাৰ আপোনাক আৰু কোনে ফেউৰা ছাৰ ক'লাহে? কিয় মোৰ কাণত কিনিবলৈ মোটা বুলি ভাবিছে নেকি হা? কাণ ফালি যাব বন্ধা, মোক চিনিবা নাই। কি ফেউৰা মাষ্টৰে ই? কোবে পাখৰা কৰি পেলাম চালা। চুপচাপ লিখি থাক। ৰঘু কবিতা সোধাচোন 20ৰ পৰা 5 গেলে কিমান হ'ব সুধি আছো ৰবা। এই কবিতা 20ৰ পৰা 5 গেলে কিমান হ'ব হা? সেইটো নাজানো না তুমি 20ৰ পৰা 5 গেলি 5 হ'ব দিয়া। কিমান কিমান বোলে 20ৰ পৰা 5 গেলি 5 বোলে। হ'ব দিয়া পাৱৈ কিবাকে যে নেউলৰ গুটো পালো, এতিয়া কেৱল বটলটোৰ পানীখিনিত মিহাল কৰিলে হ'ল। বলক বলক, টাইমো নাই না, 48 ঘণ্টা হ'লে দিগদাৰ হ'ব। নহ'লে আৰু 50,000 টকা যাব। যেনকে হওক আজি তাক খুৱাবাই লাগিব। যৌ কৰি ইয়াত ঠিক হলিহে হোৱাৰ। হ'ব মেখলাৰ মন্ত্ৰৰ বিৰাট পাৱাৰ, তাকেইতো যৌ। জীৱনত মোৰ নিচিনা কাৰো লগত নহওক কেতিয়াও। ইমান আৰু এনেকে মানুহকো ডিষ্টাৰ্ব দি থাকিম মই। এতে এফালে মৰবাও নেদে মোক। কালি ৰাতি মৰিম বুলি ভাবলো, তাকো বিচনাত বান্ধি থৈ দিছি মোক। বেয়াও লাগে সিহঁতৰ মৰম গিলা দেখলি। কিন্তু বাগলাৰী বাইদেউ নহকে মই বাচি থাকি কৰিম কি? যিহেতু বাগলাৰী বাইদেউ বেলেগৰ লগতে সুখ পাইছি তাতেই থাকক। কিন্তু মোৰ আৰু দ্বিতীয়বাৰ কাৰো লগত প্ৰেম নহয়। মোৰ এই প্ৰেম আধৰুৱাই হৈ ৰৈ গেল। আমাৰি অধুৰি কাহানী, আমাৰি অধুৰি কাহানী। থাকক বাগলাই বাইদেউ, য'তে সুখত আছে তাতেই থাকক আপুনি। আপুনি যিহেতু মোৰ কথা একবাৰো চিন্তা নকৰিল। আহিল আপোনালোকে। আহিলো ডাঙৰীয়া। আপোনালোকে মোক কিয় মৰবা নেদে বাৰু? আপোনালোকে অলপ বুজবা কিয় বিচৰা নাই যে বাগলাই বাইদেউ নহকে মই বাচি থাকবা নৰো? একদম অনুগ্ৰহ কৰি কৈছো, আপোনালোকে মোক মৰবা দিয়ক। দিয়ক ডাঙৰীয়া, আমি বুজি পাইছো, সেইকাৰণে আমি আপোনাৰ কাৰণে বস্তু এটা আনছো। কি বস্তু আনছি বাৰু? এক বটল বিষ আনছো হে আপোনাৰ কাৰণে। এরকম বৰ মৰবা খুজি আছে বোলো, ইমান কষ্ট কৰি মৰবা নাংগে বোলো, বিষটো খাই পেলাই মৰক। অশেষ ধন্যবাদ ডাঙৰীয়া। লগালগ মাৰা যাম না? 1 মিনিটত খতম। ৰন্টুও বেলেগ বুদ্ধি লগাইছে। বহুত বহুত ধন্যবাদ ডাঙৰীয়া, দিয়ক বাৰু। আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে মোৰ আত্মাই শান্তি পায়। বাগলাৰিনী বাইদেউক কেতিয়াবা লগ পালে কব মই আৰু এখন দুনিয়াত নাই বুলি। কম নিশ্চয় কম। লগ পুৰা ধক ধককে গিলি দিয়ক। তাৰ পিছত বঢ়িয়াকে মাৰা যাওক। ধন্যবাদ। দিয়ক পিছে ডাঙৰীয়া হত বিদায় ললো। ঠিক আছে। ইটো গোটেই কেম্বা গঞ্চি নহয়তো গন্ধ অলপ কি হল, মাৰাহে যাব লাগে আপুনি। তাৰপিছত গন্ধটো অলপ বেছিয়ে। একো নাই, পুৰা মাৰি দিছো। এতিয়া যাম না মাৰা? যাম না নহয়, যায়ে আৰু। ঠিক আছে বাৰু, এই পৃথিৱীক দিলো মই বিদায়, আৰু নাটখো মই জীয়াই। ডাঙৰীয়া মাৰা গ'ল নে আপুনি? মাৰা জানাই ৰব, কিন্তু মাথাটোহে কিবা কিবা লাগবা ধৰছি মোৰ। মোৰ মাথাটো কিবা হেন লাগবা ধৰছি। ডাঙৰীয়া কি হৈছে আপোনাৰ? ৰন্টু দেখোনে মই আৰু এতে কেনেকে বাগৰি আছো কিনো কয় হৰে, মোক চিনি পাইছা তই? তই কি দিনতে কিবা চেৰাপ তেৰাপ খাই লৈছা নেকি নে? পাগলা হৈছা নেকি? তোক আৰু মই কিয় চিনি নাপাম? আৰু মোক পাইছা না? তোৰ নিচিনা আৰু খচ্চৰ ভিনিটোক আৰু চিনি নাপাম না মই? তই ভিনেৰে খচ্চৰ বুলি কবা হা? খচ্চৰক খচ্চৰ বুলিয়ে কয়। তই এক কাঁহী ভাত খালিয়ে তই যেনে কৰা। মোৰ দেখোন বিৰাট ভোক লাগবা ধৰছি ভিনিয়ে মোক মাৰি পেলাই বেহুচ চেহুচ কৰি থৈছিলি তই পাগলা হৈছে নেকি তই? নাই মই নহলি আৰু কেনেকে এতে বাগৰি থাকো। নহয় তোৰ তামোল চামোল খাই গাত ধৰছিল বোধহয়, সিদ্ধৰি বাগৰি আছিল বোধহয় এতে। হবাও পাৰে দে, ঠিক নাই। ঘণ্টা বিৰাট ভোক লাগছি, যাই পেলাই 2 কাঁহীমান ভাত মাৰি দিওঁ ৰ। খুৰ খালি পালো এইটো মই। সেইগিলা বাদ দিয়ক, ঠিক হল যে সি মেখলাই নকৈছি, ইটাৰ বাগলাৰিনী কথা ভাবি নাথকে সি। তাকেই তো কিবাকে ঠিক হল যে আৰু। নহলি মাথাৰ হীৰা ফাটি ফাটি মাৰাই গেলা হয়, ডক্তৰে নকৈছি। হয় দে, মেখলাৰো কিন্তু মন্ত্ৰ জোৰ আছে, কিন্তু মন্ত্ৰটো জোৰ আছে, কিন্তু তাৰ মন্ত্ৰটোহে জীৱনত বুজি নাপালো। সেইগিলা বাদ দি কিবাকে ঠিক হল যে আৰু। তাকেইতো পুৰা এইকেইদিন ভাত চাত খাৱাই নাই না, সিদ্ধৰি পুৰা ভোক লাগছি বোধহয় তাৰ। বাদ দিয়ক, খাবা দিয়ক আৰু। ৰঘু মই বিৰাট বেয়া পাইছো কিয় বেয়া পালা তুমি? বেয়া নাপাম, তুমি কবিতাক চিপছ দিছা। তাইক চিপছে দিছো, তোমাক লৈ দিওঁ। টাইগাৰ বিস্কুট আনছো মই। কৈছি যে তোমাক মই বেয়া পাইছো। কৰবি তুমি কিবা মোক খঙে কৰি থাকা দিয়া। নাজনো, তুমি যদি আজিৰ পৰা তাইক লাগি যদি কিবা বস্তু আনো মোক নামতিবা। নাকাটি মই নুশুনা বুলি ভাবছা তই? কি কৈ আছা তই? মোক লাগি ৰঘু চিপছ আনে কিবা আনে, তাতে তোৰ কি হলে? বাপ্পা এনে গতে তাইৰ গতে হিংসা লাগছি। কথা ভালকে কবি গজমুৰি। 8 ঘণ্টা চুলি তোৰ চিঙি পেলাম। কি আজি পৰীক্ষাত ৰঘুক দেখাইছা নেকি? মইহে দেখাইছো।
চালা পৰীক্ষা দি পেলাই তই ঘৰত যাব লাগে না এতে কথা পাতি থাকবা লাগে এনকে হা কালি পৰীক্ষা নাছে তোৰ আৰু তোক কিন্তু গজমুৰে কৈ দিছো ৰঘুয়ানা বস্তু তই নাখাবি চাম দেচোন বুলি তই ইমান জোৰে মস্ত গুৰিটো মাৰবা লাগে নেকি কি জানো তই নিবা আহিবি বুলি ভাবছিলো সদ্য ৰখি আছো তই না কথা কবা ইচ্ছা তই স্কুলৰ পৰা নিজে অহা যোৱা কৰে সি ৰাতিপুৱা দেখোন তই দেখোন চচৰে আনিছিলি মোক ৰাতিপুৱা খং উঠা কাৰণে আহিছিলো তোৰ লগত হ'ব দে তই গোটেই এনে মোক বেছি মাৰি থাকা আজিকালি তোৰ আগতে মাছছা মই লাজ নাপাওঁ নেকি তই তোৰ লাজ কাণ ফালি যাব তোৰ এখনি বয়সত সি আপিৰ লগত কথা পাতিব পৰা হৈছি ঘৰত যাহে প্ৰশ্ন সুধলি কবা নলি দিম তোক ভালকে মই ঘৰত ক'বা লাগে আৰু তই পৰীক্ষা ৰিজাল্ট দিলে গম পাবি নহয় নুসুধি সময়ত অংকত মই কিমান চকা আছিলো তই কি বুলি ভাবছা এটা অংক যদি ভুল কৰছা তোৰ পিঠিৰ চামৰা আজি বহল হ'ব ঘৰত যাই আৰু ভালকে বাজম তোক এটা উত্তৰ মনতে নাই নহয় নিজে লিখাই নাছিলো চাইহে লিখিছিলো ক'বা নছো আৰু ঘৰত যাই মাৰে খাব লাগিব বোধে মই এইটোৰ উত্তৰ কচোন 18 যোগ 12 কিমান হ'ব মোৰ এতিয়া মনত নাই মনত নহলি হ'ব হিচাপ কৰ ভালকে 18 12 কিমান সেইটোৱে নাজনে সি হ'ব দে তই কচোন মই কবা লাগে গাঁৱত নাম আছিল এটা সময়ত মোৰ অংক জানাত দে কচোন এনকে কবা পাৰি নেকি বহীত আস্তানি টানি হিচাপ কৰিব লাগিব মই তই বোলে বিৰাট অংকৰ পণ্ডিত আছিলে এটা সময় এতিয়াও আস্তানি টানি হিচাপ কৰিব লাগে তই বাবু তোক লাগে নেকি মই আস্তানি টানি হিচাপ কৰিয়ে ভাল পাওঁ এতিয়াও মই আস্তানি টানি হিচাপ কৰো কি বুলি ভাবছা তই তথাপিতো ইমান অংক জানা মানুহে আৰু আস্তানি হিচাপ কৰে না কি কৈছো যা জলদি বহী এখন লৈ আন দে হ'ব দে আনি আছো বুঢ়া দামৰাই আস্তানি টানি হিচাপ কৰে হয় দে এটা সময়ত অংকত কম গাধা আছিলো না মই এতিয়া ইয়াক কৈছো হে এশৰ ভিতৰত জীৱনটোত অংকত মাত্ৰ 5 নম্বৰে পাই পালো দে ঘণ্টা এতিয়াও আস্তানি হিচাপ কৰিব লগাতে আছে মোৰ নহয় দে তথাপিতো ইয়াক দেখাবা নোৱাৰা না দাদা এখন বহি হিচাপ কৰ আস্তানি টানি তই দি তেনেহলে পৰীক্ষা বাবু ভাল হৈছে পুৰা ফালি থৈ আহিছো নাই দাদাই বোলে অংকত বোলে বিৰাট পণ্ডিত আছিলে ধৰি বহিত আস্তানি টানি হিচাপ কৰিব লগা হৈছে বহিত আস্তানি টানি মই এনকে হিচাপ কৰো বুঢ়ী গাই তাতে তোৰ কি বুলি তাৰ কোনোবা বহিত আস্তানি টানি হিচাপ কৰাতে আছে না প্ৰশ্নটো মই সুধছো মই কিজানি ক'ব পাৰোৱে 18 খাই ফেলবি ভেক 18 কিমান সেইটোৱে নাজনা তই আৰু আস্তানি টানি হিচাপ কৰিব ধৰছি খাই ফেলবি তই বুঢ়ী গাই তই কি জানা নেকি নাজনিমে সেইটো আৰু হিচাপ কৰিব লগাতে আছে না 18 কি এহে অংকৰ পণ্ডিত আছিলি তই হয় দে মাই এই দেখোন বেছি জানাই দাদাতকে হ'ব দে সেইটো ময়ো জানো আস্তানি টানি ইয়াক মই দেখলো সেই ধৰিয়ে মই আস্তানি হিচাপ কৰি আছো হ'ব দে দাদা মিছা কথা ক'বা নাংগে তই অংকৰ পণ্ডিত আছিল জানা কথা নষ্ট কৰি ফেলব এই হ'ব ভাত খাই ভালকে অংকৰ প্ৰশ্নৰ উত্তৰ দিবা তই এই দাদা তই হিচাপ কৰি ঘণ্টা বেয়াকে ঠাট্টা কৰলাকে বুঢ়ী গাই মোক এক মুখতে হিচাপ কৰছি দেখোন অংক জানে বুঢ়ী গাইটোৱে ঘণ্টা যায়ে থাকো জাৰি বুটি ঔষধ অলপ বেছি থৈ আহো কি হওক ভেকো এজন বিখ্যাত আয়ুৰ্বেদিক ডক্টৰ ভাব আৰু শিক্ষক লগি মানুহটো ডক্টৰ বুলিয়ে জানে না মোক ডক্টৰ ভেকো মেলো মেলো ঘৰত কোনবা আছা না কলটেনি বাইদেউ দেখোন হে গোটেই নাহা মানুহ আমাৰ ঘৰত মানে সেনকে আহিবেলা কামো নাথকে না সেই ধৰি আহাই নহয় দিয়ক মেলো নাই নেকি ঘৰত ক'ত থাকব ই ঘৰত পুৱাই ওলাই গৈছি দিনে বদমাছ হৈ গৈছি হে ভাল হ'ব দিয়ক এতিয়া সৰু আছে না কি হৰে নাই নেকি ঘৰত আছে ভিতৰত আছে ভাত খাই আছে কিবা কাম আছিল নেকি হৰেৰ লগত আমাৰ ঘৰৰ পিছফালটো যাতে বিৰাট জংঘল হৈছে চাফা কৰবা লাগছিল বোলো বেলেগক নো আৰু কাক কং হৰেকে কং যিহেতু সি হাজিৰা কৰে পাৰব দিয়ক তাৰ ভাত খোৱা হৈছে যদি মাতি দিয়কচোন ৰ'ব মাতি হৰে ভাত খোৱা হৈছে যদি চাওঁ জলদি এফালে আছোন কলটেনি বাইদেউ দেখোন হে তোকে বিচাৰি আহিছো ৰ কিয় বা বিচাৰি আহিলা আপুনি ঘৰৰ পিছফালে জংঘল বিৰাট হৈছে তই চাফা কৰি দিবা লাগছিল পাৰবি না হাজিৰা যিমান লাগে দিম দে একো নাই কিবা এটা দিলি হ'ল নেদিলেও একো নাই আপোনাৰ ঘৰত যে কাম কৰবা পাম মই কিমান ভাগ্যৱান তোৰ আৰু কি ভাগ্যৱান হবা লগা আছে ভাগ্যৱানে কলটেনি বাইদেউ আগতকে বেছি ঠৌগা হৈ গৈছি দেখোন হে এই তই যে কৰ কি কথা ক দে আহিবি জলদি জলদি কি ইটাই যাম হ'ব দে অলপ দেৰিকে গেলে একো নহয় দে হ'ব দিয়ক মই যায়ে আছো হ'ব দে কলটেনি বাইদেউ দিনক দিনে বিৰাট ঠৌগা হৈ যাবা ধৰছি পাগলা হৈছে নেকি ইমান জোৰে ঘণ্টা গুৰিটো মাৰি দিছা অসভ্য স্বভাৱটোত দৰিয়ে তই জীৱনত বিয়া পাতবা নলি ইমান তিৰি পাগলা তই গৰম বোলা বস্তু নাই তোৰ অলপো তই এতিয়া হাজিৰা নেদাকে কাম কৰিব পাৰে এতিয়া বেলেগে মাতকচোন তাৰ 1000 টকাৰ তলত কাম নকৰে সি ইটা আগতে হাজিৰা নেদিলেও কথা নাই বুলি হ'ব দে সেই বুলি ইমান জোৰে গুৰিটো মাৰবা লাগে না সেইকাৰণে চৰিত্ৰটো অলপ ঠিক কৰবি তই পুৰা হৈছে অলপ স্বভাৱটো ঠিক কৰ জীৱনততো বিয়া এখন পাতবা নলিয়ে বিয়া পাতবিনো কাক জীৱনটোত কাম কিবা এটা কৰছা নেকি তই তোৰ গলৰ তলমত বাৰ বেলেগ জানা না তই কিবা হ'ব দে আফ্ৰিকাৰ পৰা যেতিয়া পইচা আহিব তেতিয়াহে গম পাবি এটা সময়ত আফ্ৰিকাত কৰোৰত টকা থৈ আহিছো মই কৈছা তই আফ্ৰিকাৰ কথা যা ভিনিও অলপ বেছি লেভেল দেখো কি হওক ঘণ্টা যায়ে থাকো ইয়াকে কলটেনি বাইদেউৰ লগত কথা পাতি কাম কৰি থাকিব লাগিব স্বভাৱত ধৰিয়ে মাৰা যাবা খুজিছিলি মেখলাৰ ঔষধ নাপালি তাক লাগি ওপৰত থাকলি হয় বাগলাৰিনী বাইদেউ মাৰি নাছিলি কি অসভ্য সৰু খালি পালো এইটো মই মেলো কুকুৰটো ৰাতিপুৱাৰ পৰা ক'ত যাই থাকে ৰচোন অলপ বিচৰিয়ে যাওঁ আৰু স্বভাৱটো দিনক দিনে বেয়া হৈ যাবা ৰচোন বিচৰিয়ে যাওঁ তাক কেনকে গোটেই ইমান জোৰে জোৰে টানবা ৰচাই তই একটানতে গোটেই এডাল শেষ কৰবি নেকি তই ৰয়ে দামৰা কেনে কৰা নহয় দি জলদি মোক দি আছো ৰ তাৰ পৰা 4 মান বিৰি খালিয়ে তই বৰ কেংকেঙে থাকা দেখছা কুকুৰে বিৰি টানবা ৰচিয়ে মানুহগিলাক কোৱা কথাটো মিছা নহয় হল না নাই জলদি কৰ হল ৰ আৰু অলপ পুৰা মই কিন্তু টানা নাই সিয়ে টানি আছে তই ইমান ওপৰক লাগি গৈছা তই বিৰিত ধৰছা হা বিৰি খনাই কুকুৰ
কুকুৰৰ মুখেদি ধঙা ওলাই গেছি চালা তই এখেনে বাজনা চলি আছা চালা লেট্ৰিঙতো টানি থকা বিড়ি মই ভাবো লেট্ৰিংটো কিয় বিড়ি বিড়ি গন্ধ ওলাই থাকে নহয় আজিয়ে খাইছো গাজালে খুৱাইছি জুজবস্তি কথা কবা ইচ্ছা যো আজি তোক কি অৱস্থা কৰো ঘৰত হ'ব দে আজিৰ পৰা নাখাম দে বিড়ি নহয় তই মালে চালেও ধৰছা বদে ঘৰত আজি তো গাছত বান্ধি বান্ধি কোবাম মই চালা এখনি বয়সত তই বিড়িত ধৰছা ৰাতিপুৱাৰ পৰা ঘৰৰ পৰা ওলাই সেইগিলা কেনে ক'ত থাকা তই হা কি তোক বাইপে পৰা কোনি বেচব চাই থাক বিড়ি খাৱা ভালকে ওলাই আছো আজি মই কি এনে তই হাজিৰা কিমান মান ল গাঁৱৰে মানুহ কিবা এটা দিব আৰু ইচ্ছা কৰে যদি হয় নেকি পিছে 50 টকা মান দিলে হ'ব না হ'ব দিয়ক আৰু কলটেনি বাইদেউৰ কাৰণে দিম দিয়ক আৰু কৰি পেলাই মানে কি কলটেনি বাইৰ কাৰণে কৰি দিম বুলি ক'লি বুজি নাপালো ঘৰে আহিছা আহিলো দিয়ক আৰু আপুনি মাতপা গেছি যিহেতু দেৰিকে আহিলো একো নহলা হয় একো নহয় দিয়ক আৰু কিনো দেৰি কৰি থাকো ঘৰে দেখোন কৈছি তোমাৰ কাৰণে বোলে বোলে 50 টকা হাজিৰাতে বোলে কৰি দিব বোলে জংঘলখিনি চাফা তৰে কি জমনি কথা কয় 50 টকা যে কোনোবা হাজিৰা কৰে নেকি আপোনাৰ পৰা আৰু বেছি পইচা ল'বা ইচ্ছা নাযায় না কিয় আৰু 50 টকাত কাবে হাজিৰা কৰে না হ'ব দিয়ক কিন্তু জংঘল কাটা টাইমত আপুনি অলপ ওচৰত থাকব কথা বতৰা পাতি পাতি বঢ়িয়া কৰি জংঘলখিনি চাফা কৰিম ভাল লাগব চবৰে থাকব ৰে দাইদেৰে থাকব ন মই আজি ঘৰত থাকলে দিগদাৰ হ'ব বোলে হাজিৰাতো পইচা যাব কিবা এটা মাথা মাৰবাই লাগব নহয় তুমিতো জানাই আৰু কেনে অলপ গেটত যাই পেলাই ফেট দি থাকো ৰবা তোৰ মুঠতে সেইটো স্বভাৱ কেইটাও নাযায় হ'ব দিয়া কেনে কৰা মানুহ আগত এনে কৰা হ'ব দিয়ক কলটেনি বাইদেউ আপুনি থাকলি হ'ব দিয়ক ইয়াকে কথা পাতি থকা যাব জংঘলখিনি চাফা কৰা যাব হয় দে হৰে ঠিকে কৈছে কলটা দাই কিন্তু বিৰাট ভাগ্যৱান মানুহ দিয়ক তেনি বাইদেউৰ নিচিনা তিৰি এটা পাইছে আপুনি বহুত ভাগ্যৱান মইহে জানো কিমান ভাগ্যৱান তৰে যো আৰু কথা পাতি থাকবা নাগে জংঘলখিনি চাফা কৰি দি তই হ'ব দিয়ক কলটেনি বাইদেউ মই দেখাই দি আছো বলক তই ইয়াক হাজিৰাও দিম আৰু একদিনত খৰচা হবা দিবা নোৱাৰি না দীপৰাৰ হাজাদি যেনকে হ'লে মাথা মাৰবাই লাগব কাবাৰ তাত ঘণ্টা গেটত যে অলপ ফেট দিয়ে থাকো অকল ভালে আছে না মই ডুবাইতে আছো ৰ'ব ডুবাইৰ পৰা পুৰা কোটিপতি হৈ যাই আছো বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই